Unity in diversity is what makes India truly unique and beautiful. আমিও এইবাৰ খ্ৰীষ্টমাছ চাবলৈ দুধনৈৰ ওচৰতে থকা নিচান গ্ৰামলৈ গৈছিলোঁ। নিচান গ্ৰাম মই আগতেও মোৰ ভিডিঅ'ত দেখাইছোঁ। তাত গৈ খুব ভাল লাগে। তাৰ চাৰ্চটো বৰ ধুনীয়া। আমিও খ্ৰীষ্টমাছৰ ডেক'ৰেশ্যনবিলাক আৰু লাইটিংবিলাক চাবলৈ নিৰ্ভীক লৈ গ'লোঁ। তাৰ পৰিৱেশটো বৰ ভাল লগা আছিল। তাৰ ফুলবোৰ ইমান ধুনীয়াকৈ ফুলি আছিলে। খুব ডিচিপ্লিন ভাল লগা এটা পৰিৱেশ। বহুত মানুহ হৈছিল সেইদিনা, যদিও সকলো নিশ্চয় খ্ৰীষ্টিয়ান ধৰ্মৰ নহয়, কিন্তু এইটোৱেতো ভাৰতবৰ্ষৰ এক বিশেষত্ব যে বেলেগ বেলেগ ধৰ্ম হ'লেও প্ৰতিটো ধৰ্মৰ প্ৰতি এক বিশেষ আস্থা আৰু সন্মান প্ৰদৰ্শন কৰিব আমি জানো। আৰু যিহেতু উৎসৱমুখৰ হৈ থাকে এই পৰিৱেশটো, চাই সঁচাকৈ খুব ভাল লাগিল। আমি বহুত এনজয় কৰিলোঁ তাত। সময়বোৰ ধৰি ৰখাৰ এয়াও এক প্ৰচেষ্টা, যিহেতু নিৰ্ভীৰ কাৰণে সকলোবোৰ এতিয়া নতুন নতুন হৈ আছে। বুজি পোৱা হোৱাত এয়া তাইৰ প্ৰথম খ্ৰীষ্টমাছ। যোৱাবাৰটো বহুত সৰু আছিলে, গতিকে তাইক লাইটিং বা এনেকুৱা ডেক'ৰেশ্যনবিলাক এনেকুৱা নতুন নতুন ঠাইবিলাক তাইক দেখুৱাবলৈ আমি মাজে মাজে লৈ যাওঁ, যাতে তাইও চাই ভাল পায় আৰু আমিও তাইৰ লগত এক ভাল সময় কটাব পাৰোঁ। প্ৰতিটো সময়তে আমাৰ সেয়াই প্ৰচেষ্টা থাকে যে তাইক কেনেকৈ হেপ্পী ৰাখিব পাৰোঁ। নিচান গ্ৰামৰে আন এটা চাৰ্চৰ এয়া ভিডিঅ'। তাতো খুব ডিচিপ্লিনকৈ সজাই থোৱা হৈছিলে। এইটোৱে ভাল লাগে যে বহুত ডিচিপ্লিন, বহুত চাফ চিকুণ। এনেও এই গাঁওবিলাক বহুত চাফ চিকুণ হয়। ইয়াত কোনেও ৰাস্তাত একো পেলাব নোৱাৰে আৰু মানুহবিলাক খুব ৰেচপনচিবল নিজৰ নিজৰ কামবোৰ লৈ পেলাই। তেওঁলোকে কেতিয়াও লেতেৰা হ'বলৈ নিদিয়ে, এই ঠাইবোৰ চাফা কৰি থাকে। সেইদিনা যদিও মানুহ বহুত হৈছিলে, কিন্তু অকণো ক'তো লেতেৰা নাই। খুব ডিচিপ্লিন হৈ আছিল সকলোবিলাক ঠাইবিলাক। চ' খুব ভাল লাগিল গৈ পেলাই। ইমান ধুনীয়া ডেক'ৰেশ্যন কৰিছিলে প্ৰতিটো চাৰ্চতে। চাৰ্চটোত যিবোৰ আইডলবিলাক বা এঞ্জেল বা মাদাৰ মেৰী বা জিজাছৰ আইডলবিলাক, মূৰ্তিবিলাক দেখিয়ে নিৰ্ভীয়ে বাৰে বাৰে নমো বুলি কৈ পেলাই নমো কৰি আছিলে। তো এইটোৱে তাইৰ আইডিয়া অফ ৰিলিজন যে এনেকুৱা মূৰ্তিবোৰ দেখিলে নমো কৰিব লাগে। সেইটোৱে খুব ভাল লগা এটা, যে আমিও তেনেকুৱাই প্ৰতিটো ধৰ্মৰ প্ৰাৰ্থনা গৃহবোৰ দেখিলে হাতখন নিজে নিজে সেৱা কৰিবৰ কাৰণে ওপৰত উঠে, মূৰটো নিজে নিজে দৌ খায়। আৰু আচলতে মানুহ তেনেকুৱাই হ'ব লাগে। যদি নিজৰ ভগৱানক যোনে ভাল পায় নহয়, তেওঁ প্ৰতিটো ৰিলিজনৰ ভগৱানক বা প্ৰতিটো ৰিলিজনক ৰেচপেক্ট কৰিব। সেইটো মোৰ ধাৰণা। আৰু মোৰ ভিডিঅ'টো ভাল লাগিলে নিশ্চয় লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ফৰ ৱাচিং।